2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা অহা কাইলৈ অৰ্থাৎ 11 ফেব্ৰুৱাৰী তাৰিখে আছে ইংলিছৰ পৰীক্ষা। এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক গোটেই ইংলিছৰ কুৱেশ্যন পেপাৰখন দেখাই দিম আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। ডেছক্ৰিপশ্যনৰ লিংক আছে, হোৱাটছআপ চেনেলত এটা কাৰণে জইন হ'বা। তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দি থাকো আৰু মৰমৰ ষ্টুডেণ্টসকল গোটেই কুৱেশ্যন এনচাৰখিনি তোমালোকে ভালদৰে লিখি লোৱা আৰু এতিয়াই পঢ়ি যোৱা, ঠিক আছে? তো এতিয়া ষ্টাৰ্ট কৰিছো, লেটছ ষ্টাৰ্ট। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে প্ৰথমতে চাবা ছেকশ্যন ইখিনিত প্ৰথমতে তোমালোকে আহিব ৰিডিং স্কিল 10 নম্বৰ আৰু ৰিডিং স্কিলটো তোমালোকে 10ৰ ভিতৰত 10 পাব পাৰা, একেবাৰে সহজ কথা, ঠিক আছে? এইটো তোমালোকৰ একেবাৰে মানে ইংলিছৰ গোটেই ছাবজেক্টৰ ভিতৰত সহজ পোৱা বিষয়টো হৈছে এই প্ৰথমতে ৰিডিং স্কিলটো, ঠিক আছে? তোমালোকে 10 নম্বৰ ডাইৰেক্ট পাই যাবা আৰু মানে তোমালোকে পেগাপটা দিব, সেই পেগাপটোৰ পৰা কুৱেশ্যন 5টা দিব, সেই 5টা তোমালোকে পেগাপটোৰ পৰাই উঠাই আনি তাত তোমালোকে লিখিলেই হ'ল, ঠিক আছে? তো তোমালোকে পেগাপটো চাবা, মই আখৰে আখৰে তোমালোকে কৈ নাযাওঁ, প্ৰতিটো আখৰে আখৰে ক'বলৈ তোমালোকে বহুত টাইম লাগি যাব, গতিকে তোমালোকে ভালদৰে গোটেই পেগাপখিনি চাই লোৱা। যোনখিনি এতিয়া লিখিছা এতিয়া লিখি লোৱা আৰু যোনখিনি স্ক্ৰীনশ্বট মাৰিছা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, ঠিক আছে? তো গোটেই পেগাপটো তোমালোকে চোৱা, গোটেই পেগাপটো খুবেই গুৰুত্বপূৰ্ণ পেগাপ দিয়া হৈছে আৰু টবেকৰ ওপৰত দিয়া হৈছে আৰু তোমালোকে ইয়াত যিটা কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনকেইটাৰ লগতে মই এনচাৰখিনিও কৈ দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা, ঠিক আছে? কুৱেশ্যনটো প্ৰথমতে কুৱেশ্যনটো কৈছে যে হোৱাট ইজ এন এয়াৰ পলিউশ্যন, তোমালোকে 1 নম্বৰ আহিব। নেক্সট কুৱেশ্যনটো 2 নম্বৰ আছে, চি নম্বৰ কুৱেশ্যনটোত 1 আছে। তেনেকৈ তোমালোকে গোটেই সেই কুৱেশ্যনকেইটা চাই লোৱা আৰু গোটেইটা উত্তৰ মোক ইয়াত কৰি দিয়া হৈছে। গোটেই উত্তৰখিনি তোমালোকে চিন্তা কৰিব নালাগে, গোটেই কুৱেশ্যন পেপাৰখন মই ছল্ভ কৰি দিছোঁ। আৰু ছেকশ্যন বিখিনি আহিলে, ঠিক আছে? ছেকশ্যন বিখিনি চাবা, ছেকশ্যন বি তোমালোকৰ আহিলে যিখিনি গ্ৰামাৰখিনি আৰু তোমালোকৰ ইংলিছৰ গ্ৰামাৰখিনি খুবেই গুৰুত্বপূৰ্ণ বিষয় হয়। তোমালোকে গ্ৰামাৰখিনি বেছিকৈ ফ'কাছ কৰিবা। গ্ৰামাৰখিনি যদি নাম্বাৰ তোমালোকে গেইন কৰি দিয়া তেনেহ'লে বাকী টেক্সট বুকত তোমালোকে অলপ কৰিলেই তোমালোকে নাম্বাৰটো এনেই গেইন হৈ যাব ইংলিছত। আৰু ইংলিছ ছাবজেক্টলৈ বহুত ষ্টুডেণ্টে ভয়ে কৈ থাকে, তোমালোকে গ্ৰামাৰখিনি ভালদৰে গুৰুত্ব দিয়া, তোমালোকে ভালদৰে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰিবা, ঠিক আছে? আৰু ইংলিছত গ্ৰ' হ'লে মানে তোমালোকে বাকীকেইটা ছাবজেক্টো লাহে লাহে গ্ৰ' হৈ যাব, ঠিক আছে? বাকীকেইটা ছাবজেক্ট তোমালোকে ভালদৰে গ্ৰ' কৰিব পাৰিবা, মই আশা কৰিছোঁ। ছেকশ্যন বিখিনি চাবা, এডভান্স ৰাইটিং স্কিল আছে প্ৰথমতে, 25 মাৰ্কছ আছে, ঠিক আছে? 25 মাৰ্কছ তোমালোকে প্ৰথমতে আমি 10 নম্বৰ পাই গ'লোঁ গোটেই এতিয়া আমি 25 নম্বৰো গোটেই পাই যাম, ঠিক আছে? ভালদৰে গুৰুত্ব সহকাৰে চালি চাবা। কুৱেশ্যন নম্বৰ 2 আছে, ইউ আৰ, তোমালোকে ভালদৰে গোটেই কুৱেশ্যনটো চাবা। মই গোটেইখিনি যদি আখৰে আখৰে গাই থাকোঁ তোমালোকৰ এনেই টাইমটো লছ হ'ব। মই গোটেই এনচাৰখিনিৰ লগতে তোমাক গোটেইখিনি প্ৰুফ তোমালোকক দেখাই দিছোঁ। যদি তোমালোকক এই গোটেই পিডিএফটো লাগে তেনেহ'লে তোমালোকে আমাক ফ'ল' কৰি কমেণ্ট বক্সত পিডিএফটো লিখিবা, তোমালোকৰ ডিএমলৈ অট'মেটিক পিডিএফটো গুচি যাব।